নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো ইণ্ডিয়ান আৰ্মিত চাকৰি মুকলি কৰা হৈছে। আজিৰ এই ভিডিঅ'ত আমি গোটেই কথাবিলাক আলোচনা কৰিম। ইণ্ডিয়ান আৰ্মিত কোনটো বিভাগত কিমান পদ খালী কৰা হৈছে, লগতে ক'ত কিমান পদ খালী আছে আৰু কিমান তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সেই সকলো কথা আজিৰ এই ভিডিঅ'তে আলোচনা কৰিম। আৰু যিসকলে ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে এটা ভাল সুযোগ। তেনেহ'লে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ কিমান পদ খালী হৈছে, লগতে কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। গোটেই কথাখিনি আজিৰ এই ভিডিঅ'ত আমি ডিটেইলত আলোচনা কৰোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, AOC মানে ইণ্ডিয়ান আৰ্মি যি আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ বাবে AOC পদবিলাক থাকে, তাৰ বাবে পদ খালী হৈছে আৰু কেতিয়ালৈকে আবেদন কৰিব পাৰিব সেই সকলো কথা আলোচনা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকৰ লাষ্ট ডেট হ'ব 22/12/2024 মানে ডিচেম্বৰৰ 22 তাৰিখলৈকে থাকিব। লগতে টোটেল পদ আছে 723টা আৰু পোষ্টটোৰ নাম হ'ল আপোনালোকৰ ট্ৰেন্সমেন ফায়াৰমেন MTS। লগতে অনলাইন আপোনালোকে আবেদন কৰিব লাগিব। কেটাগৰী আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু জব লোকেশ্যন অল ইণ্ডিয়াতে হ'ব আপোনালোকৰ জব লোকেশ্যনটো। এতিয়া আমি আলোচনা কৰোঁ পোষ্ট হিচাপত ক'ত কিমান পদ খালী হ'ব। ট্ৰেন্সমেন মেটত আপোনালোকৰ টোটেল পদ আছে 389টা আৰু ফায়াৰমেনত 247টা, মেটেৰিয়েল এছিষ্টেণ্টত 19টা পদ আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টত 27টা পদ, চিভিল মটৰ ড্ৰাইভাৰত 4টা পদ আৰু টেলি অপাৰেটৰ গ্ৰেড 2ৰ যি পদ আছে তাত 14টা পদ আছে। কাৰ্পেণ্টাৰ আৰু জইনাৰত আপোনালোকৰ 7টা পদ আছে। পেইণ্টাৰ আৰু ডেকৰেটৰ 5টা পদ আছে। মাল্টি টাস্কিং ষ্টাফৰ বাবে MTSৰ বাবে টোটেল 11টা পদ আছে। এনেকৈ আপোনালোকৰ টোটেল 723টা পদ খালী হৈছে। এতিয়া আমি আলোচনা কৰোঁ ইম্পৰ্টেণ্ট ডেট কেইটাৰ বিষয়ে। আৰু ইম্পৰ্টেণ্ট ডেটৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে নটিফিকেশ্যন ৰিলিজ কৰিছে 30 নৱেম্বৰৰ 30 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে আৰু অনলাইন আবেদন আপোনালোকৰ 2 তাৰিখৰ পৰা আৰম্ভণি হৈছে। লগতে ক্লজিং ডেট মানে আপোনালোকৰ লাষ্ট ডেটটো হ'ব 22/12/2024 মানে ডিচেম্বৰৰ 22 তাৰিখ। আপোনালোকে একেবাৰে পলম নকৰিব। যিসকলে ইণ্ডিয়ান আৰ্মিত জইন কৰিম বুলি ভাবি আছে বা চাকৰি কৰিব বিচাৰে সেইসকলৰ বাবে এই ডেটটো পাহৰি নাযাব, 22 ডিচেম্বৰ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আৰু কিবা কনফিউজন থাকে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি সুধিব, আপোনালোকক গোটেই প্ৰচেছবিলাক বুজাই দিয়া হ'ব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।